हेलो स्टूडेंट्स गुड मर्निंग সকলোকে সুপ্ৰভাত জনাইছো তোমালোকৰ বাবে সদায় এটা ভিডিঅ' দিওঁৱে গতিকে এতিয়ানো কি ব্যতিক্ৰম হওঁ গতিকে সদায় এটা ভিডিঅ' তোমালোকৰ বাবে দিম আৰু যিসকলে পাছ কৰিলা তেওঁলোকৰটো আমাৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়েৰতে আমাৰ এডমিশনৰ প্ৰসেস আৰম্ভ হৈ গ'ল গতিকে আমাৰ যিসকলে ফেল কৰিলা তেওঁলোকেও চিন্তা কৰিব নালাগে তোমালোকে এটা কি কৰিব লাগিব কি কৰিব নালাগিব মই তোমালোকক এটা এটাকে কৈ যাম তোমালোকে শুনি যাবা প্ৰথম কথা তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰি শেষলৈকে চাবা তাৰ পিছত এটা কমেন্ট দি থৈ যাবা প্ৰথমতে নিগেটিভ কমেন্ট এটা দি নিদিবা জানো তোমালোকৰ মনটো বেয়া লাগি আছে আৰু মনটো বেয়া লগাটো স্বাভাৱিক কাৰণ হেতু তোমালোকে ইমান দিনৰ কষ্ট কমান্তে তোমালোকৰ বিফল হৈ গৈছে আৰু এতিয়া আমি গেছ মাৰ্কৰ কথা পাতিম গেছ মাৰ্ক কিয় দিয়া নাই আৰু কোন সকলে গেছ মাৰ্ক পাইছে আৰু কোন সকলক দিয়া নাই সেই গুটেই কথাখিনি আমি ধুনীয়াকৈ ডিসকাস কৰিম গতিকে তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰি শেষলৈকে চাই যাবা প্ৰথম কথা তোমালোকে কি কৰিব লাগিব প্ৰথম কথা এতিয়া তোমালোকে মন বেয়া নকৰিবা প্ৰথমতে মনটো ভাল কৰা কাৰণ যি হৈ গ'ল হেতু তুমি সলনি কৰিবগে নোৱাৰা হেতু হৈ গ'ল এতিয়া তোমালোকে কি কৰিব পাৰা আগন্তুক দিনবোৰ কিন্তু তোমালোকে সলনি কৰিব পাৰা তোমালোকে যদি মেট্ৰিক এতিয়া তোমালোকে মেট্ৰিক 2026 ত যেটো আহি আছে এছএছএলসি 2026 ৰ বাবে তোমালোকে প্ৰিপাৰেচন চলাব পাৰা তোমালোকৰ হাতত 7 মাহ সময় আছে জানুৱাৰী ফেব্ৰুৱাৰীতে তোমালোকৰ এক্সাম হৈ যাব গতিকে তাৰ বাবে তোমালোকে প্ৰিপাৰেচন কৰিব হৈ গ'ল তাৰ বাবে তোমালোকে কি কৰিব লাগিব জানানে তোমালোকে স্কুললৈ যাব লাগিব আৰু স্কুললৈ গৈ পেলাই তোমালোকে এডমিশনটো ল'বগে লাগিব ছাৰ বাইদেউসকলৰ লগত কন্টেক্ট কৰিবা তাৰ পিছত এডমিশনটো ল'ব পাৰিবা মানুহ 100 বাৰ হাৰিও আমাৰ নতুন উদ্ভাৱন কৰিছিলে ব্যক্তিয়ে পৃথিৱীৰ যশস্য ব্যক্তিসকলক তোমালোকে চাবা উদ্যোগী হওঁ আহা পাঠটো পঢ়িবা তাতে তোমালোকৰ কিমান কথা আছে তোমালোকৰ পাঠৰ যেটো আমাৰ উদ্যোগী হওঁ আহা অসমীয়া বিষয়ৰ পাঠ্যপুথিৰ তাৰ সেই পাঠটোতে আছে মানুহৰ কি লাগিব একাগ্ৰতা লাগিব নিজৰ হাৰ নমনা মনোবৃত্তি লাগিব গতিকে তোমাৰ এবাৰহে তোমালোকে ফেল কৰিছা গতিকে তোমালোকে আকৌ তোমালোকে পৰীক্ষা দিব পাৰিবা এবাৰ নহয় দুবাৰ নহয় তিনিবাৰটো পাছ কৰিবা গতিকে তোমালোকে মেইন এছএছএলসি এক্সামত ফেল কৰিলা তাৰপিছত কম্পাৰ্টমেণ্টেলটো ফেল কৰিলা কিন্তু তোমালোকে এনেকৈ লাগা যে তোমালোকে 26 চনৰ যেটো এছএছএলসি এক্সাম হ'বলৈ গৈ আছে তাত তোমালোক পাছ কৰিবা গতিকে তোমালোকে ভালদৰে পঢ়িলে নিশ্চয় পাছ কৰিবা চেষ্টা কৰা এইভাবে তোমালোকে এডমিশনটো লৈ থোৱাগে আৰু তোমালোকক মই কথা দিছো যে তোমালোকৰ এছএছএলসি 2026 ৰ বাবে তোমালোক মোৰ লগত জড়িত হৈ থাকিবা মই তোমালোকক ফুল গাইডেন্স দিম ফ্ৰী অফ কষ্ট সকলো বস্তু দিম আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে এক মাহৰ 80টা ভিডিঅ' বনাইছিলো গতিকে তোমালোকক আৰু 7 মাহ সময় আছে 7 মাহত তোমালোকৰ কাৰণে বহুত ভিডিঅ' বনাই দিম এক মাহত যদি 80টা বনাব পাৰিছো গতিকে 7 মাহত কিমান বনাব পাৰিম তোমালোকে নিজে ভাবি লোৱা তোমালোকক ফুল গাইডেন্স দিম মেটেৰিয়েল দিম তোমালোকে সেইখিনি চালে নিশ্চয় উপকৃত হ'বা তোমালোকে পাছ কৰিব পাৰিবা কিছুমান ট্ৰিক্স লাগিব উইদাউট গাইডেন্স বা গাইডেন্স নহলে তোমালোকে এতিয়া আমাৰ এক্সাম পাছ কৰাটো খুব কঠিন হৈ পৰিছে আৰু তোমালোকে কি নকৰিবা এতিয়া আমাৰ ইউটিউবত দেখিবলৈ পাইছো যে তোমালোকে আমুক এক্সাম দিব পাৰিবা তামুক এক্সাম দিব পাৰিবা এনেকুৱা ধৰণৰ ঢেৰ আমাৰ উৰা বাতৰি ওলাইছে সেইবোৰ তোমালোকে বিশ্বাস নকৰিবা তোমালোকে এটা এক্সামে এতিয়া দিব পাৰিবা হেতু হৈছে তোমালোকে এছএছএলসি 2026 তাৰমানে মেট্ৰিক পৰীক্ষা যেটো আহি আছে 2026 চনৰ হেতুহে তোমালোকে দিব পাৰিবা গতিকে হেতুলে তোমালোকে প্ৰিপেয়াৰ কৰা বাকিবোৰ তোমালোকে এতিয়া চিন্তা বাদ দিয়া ঠিক আছে মনটো বেয়া নকৰিবা মনটো ভাঙি পেলালে কেনেকৈ হ'ব এবাৰহে হাৰিছা আৰু জীৱনত জয়ী হ'বলৈ হলে হৰাটো খুব নিতান্তই প্ৰয়োজনীয় হাৰিলেহে বুজা যায় জীৱনৰ অৰ্থ আৰু হাৰিলেহে হাৰি জিকাৰ আমাৰ মজাই বেলেগ আৰু এতিয়া কওঁ গেছ মাৰ্কৰ কথা গেছ মাৰ্ক এতিয়া আমাৰ কি হৈছে চোৱা কিছুমানক দিছে এতিয়া যাৰ আমাৰ টোটেল নম্বৰ ভাল বা যিসকলে আমাৰ এতিয়া তিনটা সাবজেক্ট নিবা তোমালোকে কম্পাৰ্টমেণ্টেল দিছিলা তিনটা এক্সাম তোমালোকে দুখন পেপাৰত তোমালোকে ধুনীয়াকৈ পাছ কৰি গলা দুখন পেপাৰ একদম সৰহ নম্বৰ পাইছা ধুনীয়াকৈ পাছ কৰি গৈছা তোমালোকে যেনিবা ডেসক্ৰিপটিভত এখন পেপাৰত তোমালোকে যেনিবা 34 পালা এখনত যেনিবা তোমালোকে কিমান পালা এমসিকিউত তোমালোকে যেনিবা 30 পালা তাৰপিছত আৰু এখন পেপাৰ যেনিবা তিনিখন পেপাৰ দিছা এখন পেপাৰত আকৌ পালা যেনিবা তোমালোকে ডেসক্ৰিপটিভত 30 এখন পেপাৰত পালা যেনিবা তোমালোকে এমসিকিউত যেনিবা 20 গতিকে আৰু এখন পেপাৰ যেনিবা তোমালোকৰ অকমান ডেসক্ৰিপটিভত কমি গৈছে ডেসক্ৰিপটিভত বোলা তোমালোকে কিমান পাইছা 10 পাইছা তেতিয়া তোমালোকৰ সেই দুখন পেপাৰৰ পৰা গেছ মাৰ্কটো দিবলৈ সেই দুখন পেপাৰৰ পৰা ভাল হোৱা যিখন আমাৰ পেপাৰ আছিলে তাৰ পৰা নাম্বাৰটো আনি পেলাই গেছ মাৰ্ক দিবলৈ সুবিধা হয় সেইটো ক্ৰাইটেৰিয়াত পৰে কিন্তু তোমালোকে যদি এখন পেপাৰ দিছা বা গোটেইকেইখন পেপাৰতে যদি একে নম্বৰ পাইছা এখনত পাইছা এমসিকিউ 9 ইখন ডেসক্ৰিপটিভতো পাইছা এমসিকিউত বোলে 10 তাৰপিছত ইখন পেপাৰত বোলে দুখন পেপাৰ দিছা যেনিবা এখন পেপাৰত পাইছা বোলে এমসিকিউ 12 আৰু এখন পেপাৰত পাইছা বোলে ডেসক্ৰিপটিভত তোমালোকে 15 গতিকে তোমালোকক তাৰ পৰা এতিয়া জেনটেন পাছ কৰিছা না দুইখনতে গতিকে কোৰ পৰা তোমালোকক গেছ মাৰ্ক দিব আৰু টোটেল মাৰ্কসটো বহুত ডিপেন্ড কৰে গতিকে এনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া কিছুমান আছে গেছ মাৰ্ক এতিয়া দিও বুলিলে দি দিব নোৱাৰে কিছুমান আমাৰ বোৰ্ডে সিস্টেমত দিয়ে গতিকে সেইটো কেনেকুৱা সিস্টেমত দিছে বোৰ্ডে জানিব কেনেকুৱা ক্ৰাইটেৰিয়া ফলো কৰিছে সেইটো বোৰ্ডে জানিব হেতুটো আমাৰ নৰ্মেল পিপলে নাজানে গতিকে সকলো ইউটিউবাৰে কৈ আছিল গেছ মাৰ্ক দিব কিন্তু আমি আলটিমেটলি দেখিবলৈ পাওঁ যে আমাৰ ইমান এবাৰ গেছ মাৰ্ক দিয়া নহল অৰ্থাৎ ক্ৰাইটেৰিয়াটো আমাৰ ফুলফিল নহল চাগে সেইকাৰণে বহুতৰ গেছ মাৰ্ক দিয়া নহল আৰু সেইভাবে আমাৰ ল'ৰা ছোৱালী বহুতে ফেল কৰিলে 25% ল'ৰা ছোৱালীয়ে পাছ কৰিছে এবাৰ 54000 ল'ৰা ছোৱালীৰ ভিতৰত গতিকে বহুত ল'ৰা ছোৱালীয়ে ফেল কৰিছে অকল তুমিয়ে নহয় গতিকে মন বেয়া নকৰিবা গতিকে তোমালোকে অহা বছৰ ভালকে
প্ৰিপেয়াৰ হোৱা অহা বছৰৰ কাৰণে তোমালোকে যাতে পাছ কৰিব পাৰা এইবাৰ যিহেতু ৰৈ গ'লা গতিকে অহা বছৰ যাতে ৰৈ যাবলগীয়া নহয় তাৰ বাবে তোমালোক মোৰ লগত জড়িত হৈ থাকিবা আঁতৰি গৈ লাভ নাই আঁতৰি আৱেগত পৰি সিদ্ধান্ত নল'বা তোমালোকৰ মন বেয়া লাগিছে খং উঠিছে বা কিবা কৰিছে ইউটিউবাৰৰ ওপৰত খং কৰি লাভ নাই কাৰণ তোমালোকৰ নিজৰ পাৰফৰ্মেঞ্চ সেইটো যিটো তোমালোকে এক্সাম হলত পাৰফৰ্মেঞ্চ দিবা সেইটোৰ ওপৰতে তোমালোকৰ ৰিজাল্ট ওলাব গতিকে নিজে কষ্ট কৰিব লাগিব তোমালোকক আমি সহায় কৰিম গতিকে সেই সহায়খিনি যদি তোমালোকক লাগে তোমালোক জড়িত হৈ থাকিবা আৰু জড়িত হৈ যদি থাকা থাকিম বুলি এটা কমেণ্ট দি থৈ যাবা আৰু মোৰ এটা হোৱাটছআপ চেনেল আছে তলত ডেছক্ৰিপশ্যনত লিংক দি দিম আৰু পিন কমেণ্টতো লিংক দি দিম তোমালোক তাত জইন হৈ ল'বা তেতিয়া তোমালোকৰ কাৰণে ভাল হ'ব আৰু এইখিনি কথাই ক'লোঁ তোমালোকে এতিয়া এডমিশ্যনটো লৈ থোৱা কাৰো কথা নুশুনিবা মনটো একদম ভাল কৰা আৰু তোমালোকে পঢ়িবলৈ লাগি যোৱা আৰু 7 মাহ সময় পঢ়িলে পঢ়াবোৰ দমাই থৈ নাযাবা নহ'লে পৰীক্ষাৰ সময়ত দম হৈ যাব পঢ়াৰ দম হ'লে তোমালোকে পৰীক্ষাৰ সময়ত পঢ়িবলৈ অসুবিধা পাবা গতিকে এতিয়াৰ পৰা ভালদৰে পঢ়ি যোৱা তোমালোকৰ ভাল হ'ব আৰু মোৰ বিশ্বাস তোমালোকৰ 2026 চনৰ যিটো মেট্ৰিক পৰীক্ষা সেইটো তোমালোকে ভাল ফলাফল কৰিব পাৰিবা আৰু মোৰ শুভকামনা তাৰ বাবে সদায় আছে আৰু সদায় থাকিব ঠিক আছে মই তোমালোকৰ লগত থাকিম তোমালোক মোৰ লগত থাকিবা আৰু তোমালোকক ভিডিঅ' লাগিব নে নালাগে হেল্প লাগিব নে নালাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা তোমালোক ভালে থাকা কুশলে থাকা আৰু চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল পাৰ্থ টিউটৰিয়েলছ থেংক ইউ গাইছ